নমস্কাৰ মই এষ্ট্ৰলজাৰ ডক্টৰ শ্ৰী শ্ৰী ঘোষ নৰ্মালি আমি জ্যোতিষীয়ে মানুহৰ ভাগ্য কোনফালে যাব কাৰ কেৰিয়াৰ কেনেকুৱা হ'ব কাৰ জব লাগিব বিয়াৰ কিবা বাধা আছে নেকি এইবিলাকে চাই থাকো কিন্তু মই ইয়াতছে অলপ বেলেগত মই অলপ মেদিনী জ্যোতিষৰ ওপৰতো চৰ্চা কৰোঁ মেদিনী জ্যোতিষ यानी মুণ্ডেইন এষ্ট্ৰলজি যে এষ্ট্ৰলজিত দেশৰ প্ৰভাৱ দেখায় দেশৰ এটমস্ফিয়াৰটো দেখায় দেশৰ ৰজাক ৰিপ্ৰেজেণ্ট কৰে মুখ্যমন্ত্ৰী প্ৰধানমন্ত্ৰীক ৰিপ্ৰেজেণ্ট কৰে কেবিনেট মন্ত্ৰীক কৰে এমএলএ এমপিক কৰে यानी আমাৰ যেটো ৰাজনৈতিক প্ৰেক্ষাপট এই আটাইকেইটাক যদি আমি কোনোভাৱে যদি বিশ্লেষণ কৰিব বিচাৰি তেনেহলে আমি মুণ্ডেইন এষ্ট্ৰলজি यानी আমাক মেদিনী জ্যোতিষ यानी মেদিনী এষ্ট্ৰলজিৰ ওপৰত নিৰ্ভৰ কৰিব লাগিবই এষ্ট্ৰলজি অকল মানুহৰ ৰাখিৰ ওপৰতে নাযায় ই দেশৰ ওপৰতো যায় যেটোৰ ওপৰত ভিত্তি কৰি আমি ক্যালকুলেশন কৰিব পাৰি যে কেতিয়াবা কোনো দেশৰ লগত কোনো দেশৰ যুদ্ধ লাগিব নেকি কোট বা কিবা বানপানী বহুত বেছিকৈ হ'ব নেকি সাইক্লোন আহিব নেকি ডাঙৰ কিবা দুৰ্ঘটনা বিমান ট্ৰেইন দুৰ্ঘটনা হ'ব নেকি যেনেকৈ জুৱা জানুৱাৰী মাহতে মই 2026 যেটো ৰাখিফলটো কৈ আছিল তেতিয়া মই ক'লো যে যুদ্ধৰ দুটা ফ্ৰন্ট নিশ্চয় খোলাৰ সম্ভাৱনা ইয়াত প্ৰবল হৈ আছে কাৰণ মেদিনী জ্যোতিষত যদি ৰাহু আৰু মংগলৰ অৱস্থানটো আমি সেইটোক ভাবে তাৰ যেটো পদ্ধতি ভাবে যদি ক্যালকুলেশন কৰো তো আমি গোটেই ওয়াৰ্ল্ডৰ यानी পৃথিৱীৰ ভিতৰতে আটাইকেইটা দেশৰ ওপৰতে আমি কি কি প্ৰভাৱ পৰিব এটো দেখিব পাৰি তো আমি জানুৱাৰীত যেটো কৈছিলো যে দুটা নতুন যুদ্ধৰ ফ্ৰন্ট খুলিব মই ইলেক্ট্ৰনিক্স মিডিয়া কেবাটা মিডিয়াত কৈছো তো দুটা যুদ্ধৰ ফ্ৰন্ট খুলিলেই কিন্তু পাকিস্তানৰ এটা ফ্ৰন্ট খুলি গল ইফালে ইজৰাইল আমেৰিকা আৰু ইৰানৰ এটা ফ্ৰন্ট খুলি গলগে তো দুইটা ফ্ৰন্ট এতিয়াও যুদ্ধ চলি আছে তো এই যোৱা কালি পৰখি যেটো মোৰ ভিডিও আপলোড হৈছিল এই ৰাজনৈতিক মানে বিষয়ৰ ওপৰতে তো মই কমেন্ট এটা পালো যে যুদ্ধ কেতিয়া বন্ধ হ'ব ইৰানৰ যদি হেতু কৈ দিব পাৰে ইৰান আমেৰিকাৰ যেটো ইজৰাইলৰ যুদ্ধ হৈছে নিশ্চয় এটা তো আমাৰ ইলেকশন यानी ভোটৰ কি ক মাহল উৎপন্ন হৈ আছে বজাৰ গৰম হৈ আছে এটো ঠাণ্ডা হোৱাৰ লগে লগে নিশ্চয় আপোনাৰ মনৰ আশাটো আমি পূৰ্ণ কৰিম আমি আকৌ একবাৰ মুণ্ডেইন এষ্ট্ৰলজিৰ লগত 2-4 দিন বহি পেলাই নিশ্চয় আমি ইমানটোত আহিব পাৰিম আমাৰ 2-4 দিন 5 দিন সপ্তাহ 10 দিন টলাৰেন্স হ'ব পাৰে কিন্তু কি পৰিণাম হ'ব হেতুৰ ওপৰতো আমি এটা ভিডিও আপোনাৰ কাৰণে বনাম নিশ্চয় সবৰ কাৰণে যি নহওক তো আজি আমি যেটো টপিক লৈ আহিছো হেতু হৈছে সক জোৰহাট এটা অসমৰ ভিতৰতে হট সিট হৈ আছে যাৰ কাৰণে মই এটা ভিডিও আগতে দিলো এই হট সিটত কি পৰিণাম হ'ব যেটো এটা জ্যোতিষিক ক্যালকুলেশন গণনাৰ মাধ্যমত আমি পালো হেতু আমি আপোনালোকৰ আগতে ধৰিছো আৰু আপোনালোকে দেখিছে বহুত মৰম দিছে ভাল লাগিছে এইবাৰ আহিছো যে মোৰ আহিছে কেটামান কমেন্টস আহিছে বা কেটামান ফোন কল আহিছে যে মৰিয়ানিৰ ওপৰতে যদি আপুনি কিবা অলপ ক'ব পাৰে কাৰণ আমাৰ জহাটৰ লগে লগে মৰিয়ানি যেটো সিট আছে সেই সিটটো কিন্তু কম হট হৈ থকা নাই কাৰণ হেতু খুব এটা মানে গৰম সিট এনেকা দেখা গৈছে যেন দুইটাৰ ভিতৰতে হাত দি লৰাই হ'ব দুইটা পাৰ্টিৰ ভিতৰতে তো তেতিয়া মই যেতিয়া দেখিলো তো মই প্ৰথমকে পালো যে ডক্টৰ জ্ঞানশ্ৰী বৰা তেখেতে ৰাইজৰ দলৰ হৈ পেলাই প্ৰতিনিধিত্ব কৰিব তাত ইলেকশন খেলিব মৰিয়ানিৰ পৰা এবাৰ ৰূপজ্যোতি কৰ্মীটো যেটো ইন্টাৰনেটত যেটো ডেট অফ বাৰ্থ আছে সেই ডেট অফ বাৰ্থটো মই পালো যেটো 24 জুলাই 1977 ৰ আছে কিন্তু তাতো মোৰ অলপ ডাউট আছে কিন্তু ডক্টৰ জ্ঞানশ্ৰী বৰাৰ কোনো ডেট অফ বাৰ্থ বা তেনেকুৱা একো পোৱা নাই তো ইয়াত আহি গল মোৰ প্ৰবলেম যে ৰিকুৱেষ্ট মই কেনেকৈ ৰাখো তাৰ পিছত বহুত কষ্ট কৰি যেতিয়া আকো নতুন মাথা লগাই পেলাই যেতিয়া গুটে কিতাপ লৈ পেলাই বহিলো তেতিয়া মই প্ৰথম এটা বস্তু উলালো যে মৰিয়ানিৰ যেটো ক্ষেত্ৰফল গুটে মাটিটো হেতু কিমান আছে সেই ক্ষেত্ৰফলটো মই উলালো তো ক্ষেত্ৰফলটো হৈছে 1,64,000 ক্ষেত্ৰফলটো হৈছে 441.89 বৰ্গ কিলোমিটাৰ यानी 441.89 বৰ্গ কিলোমিটাৰ মৰিয়ানিৰ ক্ষেত্ৰফলটো হৈ আছে ইয়াৰ চাৰিওপাৰে কি হৈ আছে চাহ বাগিচাই ঘেৰি আছে মৰিয়ানিটো আৰু লগতে পাহাৰৰ লগত যুক্ত যেটো নাগালেণ্ডৰ লগত এটা সাইড লাগি আছে তো আমি তাৰ সিচুৱেশনটো পালো এইবাৰ আমি দেখিলো যে ইয়াৰ ভোটাৰ সংখ্যাটো কিমান হৈ আছে এতিয়া তো ভোটাৰ সংখ্যাটো যেতিয়া যেটো মই
পালোঁ আৰু সেইটোৱে মই ইয়াত কৈছোঁ যে 1,64,989 মানে 1,64,989টা ভোটাৰ আছে তাত তাৰ ভিতৰতে আমি দুইটাকে আকৌ ভাগ কৰিছোঁ যে পুৰুষ ভোটাৰ আৰু মহিলা ভোটাৰ কিমান আছে তো পুৰুষ ভোটাৰ আছে ইয়াত 80,156টা 80,156 আৰু ফিমেল ভোটাৰ আছে 84,832 তো এইটো হৈছে মেল আৰু ফিমেল মহিলা আৰু পুৰুষৰ ভোটাৰৰ সংখ্যা আৰু ট্ৰেন্সজেন্ডাৰ এটা মাত্ৰ ভোট আছে তো এই লিষ্টিংটো আমি ইয়াত ওলাই ললোঁ আমি বৰ্গফলটো পালোঁ গোটেইটো কিমান তাৰ এৰিয়া আমি পালোঁ তাৰ চাৰিওফালে কোনটো কোনটো কি জেগাত অৱস্থান কৰি আছে লগতে ভোটাৰ সংখ্যা মেল আৰু ফিমেল আৰু ট্ৰেন্সজেন্ডাৰৰ কেইজন আছে এই বস্তুটোক আমি ইয়াত পালোঁ এইবাৰ লৈছোঁ যে ভোট কেতিয়া ভোটটো হৈছে 9 এপ্ৰিল 2026 তো সেই সময়তে ইচ এণ্ড এভৰি আটাইকেইটা প্লেনেটৰ কি প্ৰভাৱ ইয়াত পৰি আছে তে আকৌ বেক মাৰিব লগা হৈছে মুণ্ডেন জ্যোতিষত কি হৈছে যে মুণ্ডেন জ্যোতিষক কোনটো প্লেনেটে এই ৰাজনৈতিক জায়গাটো দেখে তো সেইটো হৈছে সূৰ্য यानी সান তো সান কি কৰে ৰজাক ৰিপ্ৰেজেন্ট কৰে সানে মুখ্যমন্ত্ৰী প্ৰধানমন্ত্ৰী কেবিনেট মন্ত্ৰী এমএলএ এমপি আপোনাৰ এই গ্ৰাম পঞ্চায়তৰ যেজন সভানেত্ৰী বা সভা যিমান মুৰব্বী আছে সব মুৰব্বীক ৰিপ্ৰেজেন্ট কৰে তেনেহলে সূৰ্যৰ যে প্ৰভাৱটো আমাৰ মৰিয়ানীৰ ওপৰতে কেনেকুৱা পৰিলে এইবাৰ মৰিয়ানীৰ পৰা যেজন ইলেকশ্যনত থিয় হৈছে এবাৰ যে ভোট খেলিব সেই দুইজনৰ নামৰ প্ৰথম অক্ষৰ দুটা ললোঁ আৰু উপায় নাই কাৰণ ডেট অফ বাৰ্থ টু মেচ নহ'ব পাৰে আৰু ডক্টৰ জ্ঞানশ্ৰী বৰাটো ডেট অফ বাৰ্থ নেপালোৱে তো যেতিয়া এই ক্যালকুলেশনত মই আহিলো তো সেই সময়তে দেখিলো যে সূৰ্যৰ পজিটিভ প্ৰভাৱটো আৰু লগতে মই বিজেপিৰ যেটো ভাৰতীয় জনতা পাৰ্টি যেটো কুণ্ডলী সেই কুণ্ডলী यानी খনিখনকো ইয়াৰ লগত আকৌ টেলি কৰিব লগা হ'ল তো আটেইকেইটা বস্তুক যেতিয়া মই টেলি কৰি পেলাই এটা জায়গাত আহিলো তাত এটা খুব ধুনীয়া ৰিজাল্ট এটা আহিছে সেই ধুনীয়া ৰিজাল্টটো যে মৰিয়ানী সিটটো এই আমাৰ বিধানসভাৰ মৰিয়ানী সিটটো কি ৰিজাল্ট দিব কি ফল তাৰ পৰা ওলাব কি আমাৰ ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াই ৰিপিট মাৰিবনে নেকি নতুন এজন চেহেৰা আহিব ডক্টৰ জ্ঞানশ্ৰী বৰা তেখেতে জয়লাভ কৰিব প্ৰথমবাৰৰ বাবে তো এতিয়া হৈছে সেই জায়গাৰ ক্যালকুলেশনটো জ্যোতিষীৰ ওপৰতে নিৰ্ভৰ কৰে যে তেখেতে কি ধৰণত ক্যালকুলেশনটো কৰিছে এটা কথা সদায় মনত ৰাখিব লাগে যে জ্যোতিষী ভুল হ'ব পাৰে এষ্ট্ৰলজাৰ তাৰ ক্যালকুলেশনত ভুল কৰিব পাৰে কিন্তু পাৰফেক্টলি জ্যোতিষ বিদ্যাটো এটো ভুল নহয় এটো পাৰফেক্ট গণনা জনে কৰিব পাৰিব যেনেকে ডক্টৰে তাৰ বেমাৰটো ডায়াগনস্টিক যদি ভালকে কৰিব পাৰে এটা মাত্ৰ দৰপে বেমাৰ ভাল হৈ যায় ঠিক তেনেকে যদি জ্যোতিষীয়ে যদি সেই জায়গাটোক যদি ভালকে ক্যালকুলেশন কৰিব পাৰে গম পাই যায় যে কোন জায়গাত কোনটো প্ৰবলেম বা পজিটিভ প্ৰভাৱ আহিছে তেনেহলে ৰিজাল্ট একদম জল পাট হৈ যায় তো এষ্ট্ৰলজিৰ কথাটো হৈছে যে ইয়াত খুব গহীন চিন্তা দৰকাৰ আৰু বৰ ডাঙৰ এলজেব্ৰাৰ লিখা অংক এটা কৰিব লাগে তো আমি আকৌ ঘূৰি আহিছো যে এতিয়া ৰাইজৰ দলৰ জয় হৈ যাব নেকি বিজেপি প্ৰাৰ্থী ৰূপজ্যোতি কুৰ্মীৰ জয় হ'ব তো জয়টোতো একজনৰ হবই লাগিব এটা ভোটটো হলে হয় একজনৰ জয় আহিবই লাগিব কিন্তু এই যে মৰিয়ানী সিটটো জহাটৰ পিছত যে হট হৈ আছে তাৰ কাৰণটো কি হৈছে তাৰ কাৰণটো এইটো হৈছে যে প্ৰথমে তিনজন প্ৰাৰ্থীৰ তাত আছিল কি কয় সম্ভাৱনা আছিল যেতিয়া মিত্ৰজোঁট হল কংগ্ৰেছৰ তো এজনক অতৰাই পেলাই একটা নতুন চেহাৰা আহি পেলাই ভাল ভদ্ৰ জেনুইন এজন ক্যান্ডিডেট আহি ঘুৰিছে যেটো কেম্পেইন কৰিব লগা হৈছে কৰিছে কিন্তু আমি দেখিব লাগিব যে ৰূপজ্যোতি কুৰ্মী প্ৰায় কেইবাবাৰো ইয়াৰ পৰা জয় হৈছে আগতে কংগ্ৰেছৰ পৰা হৈ গৈছে বিজেপিৰ পৰা হৈ গৈছে ক্ৰমাগতভাৱে সিটটোক দখলত ৰাখিছে তো তেনেহলে যে মেদিনী জ্যোতিষত যদি আমি ফাৰ্স্ট হাউসটোক চাও তো ফাৰ্স্ট হাউসে আকৌ ৰিপ্ৰেজেন্ট কৰে যে ইলেকশনৰ টাইমতে যেজন ব্যক্তি প্ৰাৰ্থী হৈছে তাক ৰিপ্ৰেজেন্ট কৰে ফাৰ্স্ট হাউসে ইয়াত কিন্তু সব কৰে দেশৰ কথা জলবায়ু আপোনাৰ আৰ্থিক অৱস্থা সব বস্তু এই মুণ্ডেন এষ্ট্ৰলজিত আমি ইয়াৰ পৰা ক্যালকুলেশনৰ মাধ্যমত ওলাই পাওঁ তো নৰ্মাল যেটো জ্যোতিষী আৰু মুণ্ডেন এষ্ট্ৰলজিক দুটাক যদি আমি একবাৰ যদি যোগ কৰো তেনেহলে এটা পজিটিভ প্ৰভাৱ আহিছে সেই ৰিজাল্টটো মই এতিয়া কৈ আছো বহুত টাইম আপোনালোকক অপেক্ষা কৰালো সেইটো হৈছে যে ৰূপজ্যোতি কুৰ্মী
মৰেনি চিটৰ পৰা সেই খাসীটো মাৰিবৰ কাৰণে একদম প্ৰস্তুত হৈ আছে আমাৰ গণনা ইয়ানি এষ্ট্ৰলজিকেল গণনাৰ মাধ্যমত যিমানটো মই পালোঁ সেই জেগাত ৰূপজ্যোতি কুৰ্মী আকৌ একবাৰ নিজৰ চিটটো নিজে দখলত ৰখাৰ সম্ভাৱনা ইয়াত বহুত বেছি আছে প্লাছ সূৰ্যৰ যেটো পজিটিভ প্ৰভাৱ তেখেতৰ ওপৰত পৰিছে মই তেখেতৰ নামৰ প্ৰথম অক্ষৰৰ পৰা লোৱা হৈছে যে ডেট অফ বাৰ্থটো ইয়াত মই ইমান এটা পোৱা নাই 24 জুলাই 1977 যে এইবাৰ তেখেতে জিকা মৰিয়ানিৰ পৰা প্লাছ কেবিনেট মন্ত্ৰী হোৱাৰ সম্ভাৱনা ইয়াত একদম জল কৰি আছে কাৰণ সূৰ্য বলটো তেখেতৰ নামৰ প্ৰথম অক্ষৰত পজিটিভ প্ৰভাৱ দি আছে কাৰণ প্ৰথম যেটো তেখেতৰ লেটাৰ হৈছে এটো হৈছে আৰত কি কৰে লিব্ৰাক ৰিপ্ৰেজেন্ট কৰে আৰু লিব্ৰাৰ 2026 ত একদম জল পটপট হৈ আছে মানে ইয়াক যদি আমি আমাৰ নরমাল এটা লোকাল ভাষাত কওঁ তো মালামাল অৱস্থাত হৈ আছে ইয়ানে ভগৱানে দুই হাতে দিয়াত বহি আছে বাস খালি কি আমি বস্তুটো ভালকে কালেক্ট কৰিব লাগিব ধৰিব জানিব লাগিব এটা ৰূপজ্যোতি কুৰ্মীয়ে কি ধৰণত কেম্পেইন কৰিছে মই নেজানো কিভাৱে তেখেতে কাম কৰি আছে কষ্টটো সবেই কৰিব জিকাৰ কাৰণে তো যেটো প্ৰভাৱ যদি তেখেতে আমাৰ ৰাইজৰ ওপৰত পেলাব পাৰে তো পজিটিভ প্ৰভাৱ ইয়াত আহে এইবাৰ এটা লাষ্ট ফিনিশিং যে মই ইয়াত উপনীত কেনেকৈ হলো নেপচুন আমাৰ এষ্ট্ৰলজিত কি হয় নরমালি নেপচুন প্লুটো ইউরেনাসক ধরা নহয় বাট নেপচুনে মুন্ডেন এষ্ট্রলজিত কিন্তু মহিলাক রিপ্রেজেন্ট করে মহিলাক यानी ফিমেলক ৰিপ্ৰেজেন্ট কৰে যাৰ কাৰণে আমি ফিমেল ভোটাৰ আৰু মেল ভোটাৰৰ এটা লিষ্ট উলালো যেনে তেনে যিমানটো পাৰিলো অলপ হয়তো ডিফাৰেন্স হ'ব পাৰে ইয়াক ফিমেল ভোটাৰ পালো 84832 তো এই ফিমেল ভোটাৰে কিন্তু ৰূপজ্যোতিৰ এইবাৰৰ যেটো ইলেকশন 9 তাৰিখে যেটো হ'বলৈ গৈ আছে এপ্ৰিল 9 2026 ত ইয়াত মহিলাৰ ভোটৰ ওপৰতে একেতৰ পজিটিভ প্ৰভাৱটো দেখা গৈছে প্লাস মহিলাৰ মানে একত্ৰিতভাৱে ভোট কৰাৰ কাৰণে তেখেতৰ সিটটো তেখেতে ওলাই লৈ যোৱাৰ সম্ভাৱনা ইয়াত প্ৰবল হৈ আছে তাৰ মানে যদি আমি এটা কথা ক'বলৈ যাওঁ যে জোহাটৰ পিছত মৰেনি এটা হট সিট গুটে অসমত তো এই হট সিটটো আমাৰ বিজেপি হে খাখি মৰাৰ এটা লাইন দেখিছো এটা সম্ভাৱনা ইয়াত দেখিছো প্ৰবল সম্ভাৱনা এটা সম্ভাৱনা ক'লে ভুল হ'ব প্ৰবল এটা সম্ভাৱনা দেখিছো যে বিজেপিৰ ৰূপজ্যোতি কুৰ্মীয়ে এবাৰ মৰিয়ানি সিটটো দখল কৰিব মই দুই তিনবাৰ ৰিপিট কৰিলো কথাটো এবাৰ দখলত ৰাখিব প্লাস এখেতৰ এটা ভাগ্যত যেটো পজিটিভ প্ৰভাৱ আছে এখেতে এবাৰ কেবিনেটত স্থান পোৱাৰ সম্ভাৱনা বহুত বেছি আছে বা সেই সমতুল্য কোনো এটা জায়গা পোৱাৰ সম্ভাৱনা বহুত বেছি আছে তো এটো থাকিলে মৰিয়ানিৰ ওপৰতে আগন্তুক ইলেকশনৰ यानी ভোটৰ কি ৰিজাল্ট আহিব জ্যোতিষী এটা মতামত এইটো এটা প্ৰেডিকশন মাত্ৰ আপোনালোকে তেনেকে দেখিব তেনেকে লব আৰু নিশ্চয় কমেন্ট কৰিব ভাল বেয়া কোনবা যদি আপুনি বেয়া পাইছে বা ভাল পাইছে আপুনি কমেন্ট কৰিব আৰু পাৰিলে অলপ শেয়াৰও কৰি দিব তেনেহলে আমি চেষ্টা কৰিম ইয়াৰ আগতে আৰু ধুনীয়া ভিডিও লৈ আহিবলৈ আৰু আপোনালোকে নিশ্চয় দেখি ভালো পাব আৰু হয়তোবা অলপ নলেজ নিশ্চয় আহিব ধন্যবাদ থাকিলে ভাল থাকিব ভোট দিবলৈ নিশ্চয় যাব নমস্কাৰ